ৰানিঙৰ কাৰণে যিহেতু বহুতে শ্বুজৰ নাম সুধি আছে বা জানিব বিচাৰিছে বেষ্ট শ্বুজ কেনেকুৱা কি হয়। এইযোৰ এব্ৰছ, ইয়াৰ আগত যিটো মই জোতাৰ নাম কৈছিলোঁ ৰানিঙৰ বাবে সেইটো আছিলে ৰেড টাইপ বা এব্ৰছ একে ছেম কোৱালিটি বা ছেম প্ৰডাক্ট বুলি ক'লেও হয়তো ভুল নহ'ব, কিন্তু সেইটো যেনিবা আছিলে ৰেড টাইপ, এইটো আছিল যেনিবা এব্ৰছ। কিন্তু বেষ্ট শ্বুজ হয় ৰানিং বা কেৱল ৰানিং বুলিয়েই নহয়, এই শ্বুজযোৰ মানে বেলেগ ক'ৰবাত জেগাটো হয়তো পিন্ধিবৰ বাবে বেষ্ট শ্বুজ হ'ব। মই মালটো পুনৰ দেখুৱাই দিছোঁ কাৰণ জোতাযোৰ কথাই প্ৰায় সোধে বিচাৰে। মই আগৰ ৰেড টেপৰ জোতাযোৰ কথা কওঁতে এব্ৰছৰ কথাহে কৈ আছিলে, সেইবাবে এব্ৰছৰ জোতাযোৰ মই দেখুৱাব বিচাৰিছোঁ। এব্ৰছ বাকী কোৱালিটি ভাল, একদম মজা, এইটো ছফ্ট হয়। আৰু বাকী যিটো লং জাম্পৰ বাবে এইটো অৰ্ডাৰ কৰিছিলোঁ, এইটো আছিলে স্পাইক্স। আৰু মই কোৱালিটি ছেম কালাৰ ছেম প্ৰডাক্টেই স্ক্ৰীণত শ্ব' হৈ আছে, এব্ৰছেই হওক বা লং জাম্পৰে হওক, কিন্তু ৰানিং লং জাম্পৰ বাবে বেষ্ট শ্বুজ স্পাইক্স। আৰু বাকী এইযোৰ আছিলে এব্ৰছ। আপোনালোকে স্ক্ৰীণত দেখি থকা জোতাযোৰ ছেম কোৱালিটি ছেম প্ৰডাক্ট ছেম কালাৰ ছেম চাইজৰ স্ক্ৰীণত দেখি থকা জাষ্ট জোতাযোৰ ক্লিক কৰক আৰু অৰ্ডাৰ কৰিব পাৰিব। কেছ অন ডেলিভাৰী, হোম ডেলিভাৰী সেইবিলাক সকলোখিনি এভেইলেবল হয়। জাষ্ট আপোনালোকে স্ক্ৰীণত টাচ কৰি অৰ্ডাৰহে কৰক, যেতিয়া ঘৰত গৈ পাবগৈ তেতিয়া আপোনালোকে পে'মেণ্টটো কৰিব। এইযোৰ ৰানিং লগতে বেলেগ ক'ৰবাতো পিন্ধিব পৰাকৈ এব্ৰছ ভাল কোৱালিটিৰ শ্বুজ হয়। গতিকে